কোনটো লাফা লাফাটো চাওঁ লাফা হৈছেনে অঁ হৈছে এইটো আমাৰ জোনাদাই খেতি কৰি আছে তাৰমানে জোনাদা যেতিয়া গাড়ীৰ কাম নকৰে মানে গাড়ীত নাযায় মানে তেতিয়া কি কৰে তেওঁ ইয়ালৈ আহি খেতি কৰে এইটো হৈ গ'ল পুৰা ধনিয়া এইটো পুৰা ধনিয়া এইখিনি হ'ল ধনিয়া আৰু এইটো হৈ গ'ল আলু 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 হৈছেনে উগাই আছে অঁ আলু হৈছে তাৰমানে এয়া দেখুৱাইছে চাওক আলু ওলাই আছে মানে এতিয়া অঁ আৰু এয়া আলু লগাইছে হৈছে তাৰমানে কষ্ট কৰাটো দেখি পায় আৰু লাহে লাহে এইটো হৈছে এইখিনি আলু এইখিনি এইটো কি হয় এইটো হৈ গ'ল এইটো লাল মূলাটো ৰঙা মূলা অঁ এইটো ৰঙা মূলা গজিছে আৰু ধুনীয়া হৈছে আৰু কিমান দিনত এইটো মানে কি হ'ব আৰু তৈয়াৰ বৰ ধুনীয়াকৈ খেতি কৰিছে এতিয়াতো লাগিব এইটো লাগিব না এইটো একমাহ পিছত আৰু ধুনীয়াকৈ খাব পাৰিব 1 মাহ 15 দিন এনেকৈ ন অঁ আমাৰ বৰ্তমান কি কৰিব এতিয়া কাম চাম নাই টেলাৰত কাম পালেতো যায় অঁ আৰু এতিয়া কাম নহৈছে গ'লে ডাইৰেক্ট আহি পেলাই ইয়াতে মই পানী চানী চব গোটেই মেইনটেইন কৰি থাকে মানে ন একদম আপোনাৰ টাইম পাছো হৈ যায় লগতে কিবা এটা হ'বও আৰু কেতিয়াবাকৈ ন বৰ ধুনীয়াকৈ খেতি এটা কৰিছে আমাৰ জোনাদাই ইয়াত গোটেই জংঘল আছিলে জংঘল না আহি পেলাই একদম কাটি কৰি পেলাই এতিয়া জ্বলা কৰি নাই এতিয়া আৰু খুন্দি পেলাই ট্ৰেক্টৰ লগাম ভাৱনা কৰিছিলোঁ হ'লেও ট্ৰেক্টৰ পোৱা নাই ট্ৰেক্টৰ নোপোৱাত আপোনালোকে নিজে কোৰ চুৰ মাৰি পেলাই লগতে পূৰা খুন্দি পেলাই এইটো পিছতে আৰু এইটো উঠাইছে এই ভেটিবিলাক বনাইছে ন এতিয়াতো বহুত মানে কি ধুনীয়া হৈছে এই আমাৰ জোনাদাই যেতিয়া গাড়ীখনত মানে ট্ৰাকখনত নাযায় ক'ৰবালৈ ভাড়া চাড়া পালে যায় মানে আৰু যেতিয়া ভাড়া নাথাকে তেতিয়া মানে ফ্ৰী টাইমত এই খেতিয়ে বুলি ক'ব পাৰি কাৰণ যিহেতু ইয়াত এতিয়া ঘৰ চৰ বনাত থকা নাই এইখিনিত আহি তেওঁ অকলে লাগি থাকে গোটেই ধুনীয়াকৈ দেখিছে আপোনালোকে জোনাদাই এইখিনি পানী চানী দি পেলাই ৰেডি কৰিছে তাৰপৰা এফালে আলু এফালে ৰঙা মূলা আৰু এইফালে লাফা ভোট জলকীয়া তাৰপৰা এই কি কয় আপোনাৰ বেঙেনা পুলি লগাইছে এতিয়া এইখিনি লাফা ন এইটো লাইনতো লাফা আছে নেক্সটটোত ধনিয়া লাফা লাই ইয়াত লাই লগাইছে লাই শাক হ'ব আৰু কেইদিন পিছত চাবলৈ পাম আপোনালোককো দেখুৱাম অকল মই চাবলৈ পাম বুলি ক'লে ভুল হ'ব লগত আপোনালোকে থাকিব চাওক বৰ ধুনীয়াকৈ পানী চানী দিছে আৰু সাৰ একদম লোকেল সাৰ দিছে আৰু গোবৰ সাৰ আচ্ছা একটা ক'বলৈ পাৰছোঁ মই এইটো হৈ গ'ল এইটো কি হ'ল গোবৰ সাৰ গোবৰ দি পেলাই গোবৰ সাৰ আৰু কি দিছে এইটো খৰিৰ পৰা জ্বলাই কিনে এইটো পাউডাৰটো ছাই এইটো দিছে ওপৰত গোবৰ সাৰ মানে অলপ মানে শক্তি পায় মানে এইখিনি সাৰ মানে আমাৰ জোনাদাৰ কথা মতে এইখিনি একদম শক্তিশালী সাৰ হয়নে এয়া পানী দিছে ইয়াত নতুন দামকল এটা বহাই লৈছে চুকত এইটো বেৰেল এটা কাটি পেলাই পানী ষ্টক আৰু এইটো নতুন দামকল যিহেতু জোনাদাই খেতি কৰিছে গতিকে পানী যোগানটো লাগিব আৰু পানী যোগান নধৰাকৈ খেতি কৰা অসম্ভৱ কোনদিনাখন ফলে ফুলে সেইটো দেখুৱাম আকৌ ডাঙৰ হোৱাটোও দেখুৱাম মই মাজে মাজে তেওঁৰ লগত আহি থাকোঁ আবেলি পৰত একো কাম নথকাৰ পিছত এইখিনি মানে তেওঁৰ লগত আহি থাকোঁ আৰু দেখুৱাবলৈ চাবলৈ এনেও জোনাদাৰ লগত থাকি ভাল লাগে তেওঁ মানুহটো অলপ বয়সস্থ যদিও মানে কথা বতৰাবিলাক বহুত আমাৰ লগত মিলি যায় বহুত ধুনীয়া হৈছে তেওঁৰ খেতি তেওঁ এই খেতিটো কৰাৰ কাৰণে বহুত ভাল লাগিছে যিহেতু ফ্ৰী হৈ থকাতকৈ কিবা এটা কৰোঁ বুলি কৈ নিজৰ মাটিডোখৰত জোনাদা এইটো কি আছিলে এইটো অলপ ৰঙালাও
ৰঙালাও, এইখিনিত ৰঙালাও লগাইছে, চাওক ৰঙালাও লগাইছে এতিয়ালৈকে। ওলাইছে ওলাইছে ওলাইছে, এইটো দেখুৱাইছোঁ ৰঙালাও। ৰঙালাও লগাইছে। আৰু এয়া জোনাদাৰ বস্তু, জোনাদাৰ মোবাইল। আৰু এইটো আপোনালোকে জানে, প্ৰায় 90% মানুহেই জানে ইয়াত কি আছে। 90 বুলি ক'লে ভুল হ'ব, 100য়ে জানে। আৰু চাওক, এইয়া আমাৰ জোনাদা, জুম কৰি দেখুৱাইছোঁ দেই। এইয়া জোনাদা সঁচাই বহুত ভাল লগা কাম এটা কৰিছে। টাইম পাছো হৈ যায়, তাৰ লগত কিবা এটা ফলিবও চাগে দুদিনমান পিছত। যিহেতু লগাইছে যেতিয়া হ'বই। আশা কৰোঁ তেওঁ কষ্ট কৰা ফলখিনি ধুনীয়াকৈ আমিও চাব পাম, লগত আপোনালোককো দেখুৱাম। মোৰ সঁচাইকৈ ভাল লাগিছে। সৰু সুকীয়া খেতিডোখৰ ইমান যে ধুনীয়া, চাফ চিকুণ, চাৰিওফালে অকণো ঘাঁহনি চাৱনি ৰখা নাই। চাৰিওফালে ধুনীয়াকৈ চাফ চিকুণ কৰি কামখিনি কৰি আছে। পিছলৈ চাগে ইয়াত ঘৰ দুৱাৰ হ'ব, বনাব চাগে তেওঁ। কিন্তু এতিয়া বৰ্তমান সময়ত এইখিনিত তেওঁ খেতি কৰিছে। ইমান যে ধুনীয়া। জোনাদা বহুত ভাল কাম কৰিছে দেই আপুনি। সঁচাকৈ আপোনাৰ টাইম পাছো হৈ যায়, লগতে মনটোও ভাল থাকে। শৰীৰটোৰ কাৰণেও ভাল যথেষ্ট। ৰাতিপুৱা সন্ধিয়া মানে আবেলি এনেকুৱা যিকোনো সময়ত অকণ লাগি থাকিলে অকণ নিজকো ভাল লাগে ন। আৰু এতিয়া আপুনি ক'বলৈ গ'লে বয়সস্থ মানুহ হিচাপে আৰু এনেই থকাতকৈ আৰু ন, গাটো ভাল থাকে বুলি কৈ কামকণ লাগি থাকে। আৰু ইমান যে ধুনীয়াকৈ কৰিছে, সঁচাকৈ চাই বহুত ভাল লাগিছে। ৰাইজক দেখুৱাব চাগে দুদিনমান পিছত কি হয় নহয় ন। দিয়ক আপোনালোকে চাই থাকক, বহুত দীঘল নকৰোঁ ভিডিঅ'টো। আপোনালোকলৈও বনালোঁ, আৰু এইটো এটা মেমৰিয়েবল। যিহেতু জোনাদা গাড়ী চলোৱা মানুহ, গতিকে গাড়ী চলোৱা মানুহে অফ টাইমত খেতি কৰিছে ঘৰত, মানে সৰু সুৰা খেতি, সৰু সুৰাই বুলিব পাৰি আৰু ন। তেনেকুৱা এটা খেতি কৰা কিমান মনটোত শক্তি হ'ব লাগিব যে মই অফ টাইমত ফ্ৰী নাথাকোঁ, এনে ঘূৰি ফুৰি নাথাকোঁ, মই খেতি কৰিম। সেই খেতিটোত দেখুৱাইছোঁ, আৰু আপোনালোকেও চালে, ময়ো চালোঁ। দিয়ক চাই থাকক।